মৰিগাঁও দিৱসৰ অন্তিম দিনা নিশা জুবিনৰ সংগীতানুষ্ঠানত উদণ্ড দৰ্শকৰ উদ্ভণ্ডালি চকী মেজ ভাঙি অত্যাচাৰ উদণ্ড দৰ্শকৰ সংবাদকৰ্মীলৈ শিল বটল জোতা ভঙা চকী চেণ্ডেল দলিওৱাৰ লগতে সাংবাদিকৰ কেমেৰাত আক্ৰমণ কেইবাজনো সংবাদকৰ্মী আৰু অনুষ্ঠান উপভোগ কৰিবলৈ অহা মহিলা আক্ৰমণৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক মৰিগাঁৱত অন্তিম কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাইছো নিশাৰ ভাগৰ দৃশ্য জুবিনৰ সংগীতানুষ্ঠানতে এনেদৰে উদণ্ড দৰ্শকৰ উদ্ভণ্ডালি আৰু এই মুহূৰ্তত পূৰ্বতে খবৰস্থান আছে পৱন জ্যোতি ডেকা পৱন নিশাৰ ভাগত কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে কেনেদৰে নিয়ন্ত্ৰণ কৰা হ'ল সমগ্ৰ পৰিস্থিতি কি পৰিৱেশৰ সূত্ৰপাত হৈছিল পৱন নিশ্চয়কৈ যোৱা নিশা আচলতে মৰিগাঁও দিৱসৰ অন্তিম নিশা আছিল আৰু অন্তিম নিশাত জুবিন গাৰ্গ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু এই পৰিৱেশনৰ মাজতে আচলতে অথন্ত লাগিল কিয়নো উদ্যন্ত কিছু আচলতে যুৱক তথা দৰ্শকে জোতা চেণ্ডেল অথবা ভঙা চকী ভগ্নাশেষ দলিয়াইছিল আমাৰ কেমেৰাটো পৰিছিল আমাৰ কেইবাজনো সাংবাদিক সামান্যভাৱে আহত হৈছিল আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এইবোৰ আচলতে এইবোৰ ভগ্নাশেষ চকীসমূহ ভাঙি চুৰমাৰ কৰিছিল উদন্ত দৰ্শকে আৰু এই দৰ্শকসকলে ইয়াতে এতিয়াও চেণ্ডেল জোতা বিভিন্ন পৰি আছে এই যি মৰিগাঁও শিলবৰুৱা ষ্টেডিয়ামত আৰু এনেদৰে আচলতে উদন্ত যুৱক তথা দৰ্শকসকলে শিলগুটি নিক্ষেপ কৰিছিল পানী বটল নিক্ষেপ কৰিছিল সুৰাৰ বটল নিক্ষেপ কৰিছিল যাৰ ফলত আমাৰ কেইবাজনো সাংবাদিক আচলতে আঘাতপ্ৰাপ্ত হৈছে আৰু এনেদৰে যি সংগীতানুষ্ঠানত উদ্ভণ্ডালি আচলতে আৰম্ভ হৈছে ই এক অতি ভয়ানক বিষয় কিয়নো যিসকল দৰ্শক আহে ইয়াত আচলতে সংগীত উপভোগ কৰিবলৈ বা সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহে কিন্তু কিছু একাংশ উদন্ত লোক বা উদন্ত যুৱক বা উদন্ত লোকে আচলতে এনেধৰণৰ কৰ্ম কৰে যাৰ ফলত সাংবাদিককে ধৰি বিভিন্নজন লোক আহত হয় আৰু এয়া এক ভয়ানক দৃশ্য কাৰণ এনেদৰে যদি অনুষ্ঠানসমূহ সংগীতানুষ্ঠানসমূহ হ'বলৈ হয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত বা অনাগত সময়ত যদি এনেদৰে মৰিগাঁৱতে বুলি নহয় অসমৰ বিভিন্ন প্ৰান্তত যদি এনেধৰণৰ ঘটনা ঘটে এক ভয়ানক ঘটনা হ'ব আমাৰ আটক কৰা হৈছে পৱন নিশ্চয়কৈ এতিয়া দুজন লোকক আটক কৰা হৈছে আৰু ইয়াৰে এজন স্থানীয় লোক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কালি নিশা আপুনি কি প্ৰত্যক্ষ কৰিছিল আচ্ছা কালি নিশা আমি ইয়াত কালি নিশা বুলি নহয় আমি মৰিগাঁও জিলা দিৱসত মই মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক সেই হিচাপে আমাৰ ইয়াতে জুবিন গাৰ্গৰ যিটো প্ৰগ্ৰেম দিছিলে এই প্ৰগ্ৰেমটো আমি নিয়াৰিকৈ চলাই নিয়াত মই প্ৰশাসনৰ লগত আমাৰ জিলা ক্ৰীড়া সন্থাই যথেষ্ট সহায় কৰিছে কিন্তু তথাপিও যিটো মানুহৰ কালি সমাগম হ'ল এই সমাগমটো হয়তো প্ৰশাসনে ভবা নাছিল ইমান মানুহ যে হ'ব এই কথাটো নিশ্চয় তেওঁলোকে ভবা নাছিলে গতিকে আমি ভাবিছিলোঁ কমচে কম ধৰক 5-6 হাজাৰ মানুহ হ'ব কিন্তু আমি দেখিব পালোঁ লাষ্টত 15,000তকৈ অধিক মানুহ আমাৰ ইয়াত সমাগম হৈছে আৰু পুলিচ প্ৰশাসনৰ মানুহ যিবোৰ দিছিলে তেওঁলোকৰ মানে পৰিমাণ অলপ কম হোৱাৰ কাৰণে নহয় পৰিমাণ কম নহয় ডাঙৰীয়া পৰিমাণ কম নহয় পৰিমাণ ঠিকে আছিল কিন্তু তেখেতসকলে নিজৰ কৰ্তব্য কৰা নাই বুলি আপুনি কওক নাই সেইটো কৰ্তব্য কৰা নাই বুলি ক'ব নোৱাৰি কাৰণ আমি তেওঁলোকক সহায় কৰিছোঁ তেওঁলোকৰ লগত আমি অনাবত লাগি আছোঁ মানে যিটো মানুহৰ সমাগম তেওঁলোকে সেইটো কণ্ট্ৰল কৰিব পৰা বিধৰ নাছিলে তেওঁলোকে যথেষ্ট মানুহৰ সমাগম হৈছিলে কিন্তু নিশ্চয়কৈ এনেদৰে তেখেতৰ মনোভাৱ প্ৰকাশ কৰিছে সতীৰ্থ এগৰাকী সাংবাদিক আছে কি ক'ব কালি কি দেখিছিল আপুনি কি পাইছিল বা আপোনাৰ কেনেকুৱা অৱস্থা এটা আহি পৰিছিল নিশ্চয়কৈ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ যি আমাৰ খেলপথাৰ আছিল শিউতবৰুৱা ষ্টেডিয়াম ইয়াত 2খনকৈ গেট আছিল প্ৰৱেশৰ কাৰণে 2খনকৈ গেট আছিল আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইয়াত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিল তথাপিও তৎসত্ত্বেও যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে খুবেই দুৰ্ভাগ্যজনক মৰিগাঁওবাসীৰ বাবে একদম খুবেই লজ্জাজনক এটি ঘটনা যোৱাকালি ইয়াত সংঘটিত হ'ল লোকৰ পৰিমাণ প্ৰায় 10 সহস্ৰাধিক লোকে ইয়াত অংশগ্ৰহণ কৰিছিল আমাৰ কেমেৰা সতীৰ্থ আমাৰ লাইভ অনুষ্ঠান চলি থকাৰ মাজত আমাৰ
4-5জনকৈ কেমেৰা সতীত থলৈ জোতা চেণ্ডেলৰ পৰা আদি কৰি চকীৰ ভগা চকী পানীৰ বটল মদৰ বটলকে আদি কৰি যি উদ্যন্ত খুৰামত্ত যুৱকে ইয়াত উদ্ভণ্ডালি সৃষ্টি কৰিলে তেনেকুৱা 3জন যুৱকক আমাৰ সতীৰ্থ সাংবাদিকসকলে জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসনক চমজাই দিছিলে আৰু লক্ষণীয় কথা এইটো হ'ব যে যিসমূহ খুৰামত্ত যি যুৱক আছিল সেই যুৱককেইজনক বৰ্তমান মৰিগাঁও আৰক্ষীক গতাই দিয়া হৈছে যোৱাকালি আৰু তেখেতসকলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে কি এক লক্ষণীয় হ'ব আৰু এইখিনিতে আমি এটা কথা আমি অনুভৱ কৰিছোঁ যিটো অনুষ্ঠান যোৱাকালি এই ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হ'ল ইয়াতে আৰক্ষীৰ প্ৰয়োজনীয়তা আৰু আছিল ইয়াতে যিসমূহ স্বেচ্ছাসেৱক নিযুক্ত কৰিছিলে খুবেই তাকৰ আছিল আৰু 15,000 10,000 15,000 মানুহ সেই মানুহখিনিয়ে চম্ভালিব পৰা এক ব্যৱস্থা নাছিল গতিকে প্ৰশাসনৰ কিছু দুৰ্বলতাৰ বাবে হয়তো যোৱাকালি এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ল যিহেতু মৰিগাঁও জিলা দিৱস আমি অনুষ্ঠিত কৰিবলৈ গৈছিলোঁ দুদিনীয়া কাৰ্যসূচী 14 আৰু 15 তাৰিখে মৰিগাঁও ইতিহাস বিজড়িত এই 33টা বছৰ গৰকা এই জিলাখনত জিলা দিৱস উদযাপন অসমৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গে ইয়াত সংগীতানুষ্ঠান প্ৰৱেশ কৰিছে আৰু জিলা প্ৰশাসনৰ কিছু ভুল ৰৈ যোৱাৰ বাবে হয়তো এনেধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি আমি নিজে ব্যক্তিগতভাৱে আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ জিলা প্ৰশাসনৰ আচলতে যি অৱহেলা বা যি অকণমান ক'ৰবাত সুৰুঙা থকাৰ বাবে এনেদৰে পৰিৱেশৰ পৰিস্থিতি হ'ল মই পুনৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এইসমূহ ভঙা চকী আচলতে এইসমূহ ভঙা চকী আচলতে ভাঙিছে আৰু ভাঙি আমাৰ যিসকল সতীৰ্থ সাংবাদিক আমাৰ যিসকল কেমেৰাত থিয় হৈ আছিল উৰে নিশা আচলতে কেমেৰা লৈ নিজৰ কৰ্মব্যস্ততাত থিয় হৈ আছিল তেখেতসকললৈ এইসমূহ চকী ভাঙি দলিয়াইছে চেণ্ডেল দলিয়াইছে পানীৰ বটল দলিয়াইছে সুৰাৰ বটলত আচলতে ক'ব নোৱাৰা পৰিৱেশ এই মৰিগাঁও যি ষ্টেডিয়ামত এই ষ্টেডিয়ামত সৃষ্টি হ'ল কিয়নো আমাৰ যি জিলা দিৱস এই জিলা দিৱসটো দুদিনীয়া কাৰ্যসূচী আছিল কিন্তু এই দুদিনীয়া কাৰ্যসূচীয়ে সুকলমে চলি যোৱাৰ পিছত নিশা আচলতে কিছুমান এই উদ্যন্ত লোকে এনেদৰে দৰ্শকৰ বাবে এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ল মৰিগাঁৱৰ পৰা এয়া আছিলে পৱন জ্যোতি ডেকা ধন্যবাদ জনাইছোঁ পৱনলৈ আৰু জুবিনৰ অনুষ্ঠানত নিশা দৰ্শকে কৰা উদ্ভণ্ডালি ইতিমধ্যে সকলোৱে গৰিহণা দিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে 10,000 পৰা 15,000 দৰ্শকৰ আগমন ঘটিছিল য'ত আচলতে প্ৰশাসনে যেনেধৰণে আচলতে সুৰক্ষা দিব লাগিছিল বাকী সকলো লোকক বা সেই সুৰক্ষা প্ৰদান নকৰিলে বা তেনেধৰণৰ নিৰাপত্তাত ক'ৰবাত হয়তো সুৰুঙা ৰৈ গ'ল যাৰ ফলত এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু তথাপিও দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে নিশাৰ ভাগত এই উদ্ভণ্ডালি সৃষ্টি কৰা কেইবাজনকো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আৰু বহু চকী মেজ ইতিমধ্যেই ভাঙি উদ্ভণ্ডালিৰ সৃষ্টি কৰে সকলোকে কেমেৰাত কেতবোৰ দৃশ্য এনেদৰে এতিয়া আবদ্ধ হৈছে মৰিগাঁও দিৱসৰ অন্তিম কাৰ্যসূচীত এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল নিশাৰ ভাগত কাজিৰঙা জীপ সাফাৰী কাউণ্টাৰৰ উত্তেজনা অনলাইন বুকিং ব্যৱস্থাক লৈ উত্তপ্ত পৰিস্থিতি অনলাইন ব্যৱস্থাত পৰ্যটকে লাভ কৰা নাই জীপ সাফাৰী বুকিং অনলাইন ব্যৱস্থা বন্ধ কৰাৰ দাবী জীপ সাফাৰী সন্থাৰ অনিৰ্দিষ্ট কাললৈ স্থগিত জীপ সাফাৰী দেশী বিদেশী পৰ্যটকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি পুনৰ জনাইছো এক ব্ৰেকিং নিউজ কাজিৰঙা জীপ সাফাৰী কাউণ্টাৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰে অনলাইন বুকিং ব্যৱস্থাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অনলাইন ব্যৱস্থাত পৰ্যটকে লাভ কৰা নাই জীপ সাফাৰী বুকিং আৰু অনলাইন ব্যৱস্থা বন্ধ কৰাৰ দাবী জীপ সাফাৰী সন্থাৰ আৰু এই মুহূৰ্তত বিতুপন বৰা আছে আমি বিতুপন বৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ জীপ সাফাৰী সন্থাৰ কি অভিযোগ আছে কিহৰ বাবে বন্ধ কৰা হৈছে আৰু কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান বিতুপন হয় ৰশ্মিতা চাওক আচলতে কালিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি জীপ সাফাৰী বুকিং আছিল অনলাইন ব্যৱস্থা কৰা হৈছিল আৰু সেই ব্যৱস্থা কৰাৰ পাছতে আচলতে পৰ্যটকসকলে অনলাইন যোগে বিভিন্ন টিকেট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি বন বিভাগে আশা কৰিছিল আৰু জীপ সাফাৰী হওক বা হাতী সাফাৰী হওক সকলো অনলাইন কৰাৰ ব্যৱস্থা কৰিছিল আৰু মই দেখুৱাইছোঁ আচলতে কহৰা বনাঞ্চলৰ যি মূল কহৰাত আচলতে জীপ সাফাৰী কাউণ্টাৰ যি টিকেট কাউণ্টাৰ আছে টিকেট কাউণ্টাৰত আচলতে পৰ্যটকে ভিৰ কৰিছেই পুৱাৰ ভাগৰ পৰা আচলতে ছাৰ্ভাৰ ডাউন বুলি কোৱা হৈছে যাৰ বাবে আচলতে তেওঁলোকে টিকেট লাভ কৰিবলৈ সক্ষম হোৱা নাই পুৱাৰ ভাগৰ পৰা মোৰ লগত ইয়াৰ স্থানীয় আচলতে পৰ্যটন ব্যৱসায়ীসকল আছে মই তেওঁলোকৰ লগত আচলতে কথা পাতিম কি ক'ব আচলতে কালিৰ পৰাহে আৰম্ভ হৈছিল যি জীপ সাফাৰী অনলাইন টিকেটিং ব্যৱস্থা কিন্তু আজি আখুৱা লাগিলে কি ক'ব হয় চাওক বন বিভাগে যিটো হঠাৎকাৰী সিদ্ধান্ত এটা ল'লে অনলাইনৰ আমি আচৰিত হৈছোঁ হতভম্ব হৈছোঁ কোনো আমাক নজনোৱাকৈ হঠাৎভাৱে যিটো
অনলাইনৰ ব্যৱস্থা ল'লে আমি হতভম্ব হৈছোঁ। আমি অনলাইন কৰিছে বেয়া পোৱা নাই, কিন্তু অনলাইনৰ নামত যিটো আপোনাৰ সীমিত সংখ্যক গাড়ী পঠোৱাৰ এক প্ৰচেষ্টা হাতত মনে মনে লৈ আছে, তাক লৈহে আমি চিন্তিত হৈছোঁ। আপুনি চাওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত যিসকল লোকে আজিৰ তাৰিখত গাড়ী চলাই পেটে ভাতে খাই আছে, সেইসকল সম্পূৰ্ণভাৱে শিক্ষিত যুৱক যুৱতী কাৰোবাৰ নামত গাড়ীখন লৈ পেলাই চলাই আছে, খাই আছে। আৰু আপুনি যদি চাই আজিৰ তাৰিখত যিটো বন বিভাগে ইটোৰ পিছত ইটো নিয়ম মানি আনি নিজৰ ইচ্ছা মতে বিভিন্ন ধৰণৰ নিয়ম কৰি পেলাই যিটো আমাৰ কাজিৰঙাৰ শিক্ষিত যুৱক যুৱতীসকলক যিটো এক উন্নতিৰ পথৰ যিটো আমাৰ কাজিৰঙাত উন্নয়ন বুলিবলৈ গ'লে টুৰিজমটো আছে, টুৰিজমৰ বাহিৰে একো নাই, যিহেতু ন' ডেভেলপমেণ্ট আমাৰ এইটো জোন হয়। গতিকে তাৰ পাছত এই বস্তুটো আমাক সম্পূৰ্ণভাৱে নিস্তব্ধ কৰিবৰ বাবে, আমাক শেষ কৰিবৰ বাবে বনীয়া গোষ্ঠীক আমি ভাবিছোঁ যে বনীয়া গোষ্ঠীক এটা গোটাবোৱাৰ এটা ষড়যন্ত্ৰ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। তেনেকুৱা এটা ব্যৱস্থা কৰিছে বুলি আমাৰ সন্দেহ হৈ পেলাই আজিৰ তাৰিখত আমি এনেকুৱা এটা হাতত পদক্ষেপ ল'বলগীয়া হৈছে, যিটো কাৰণত আজি টুৰিষ্টক আমি ভিতৰলৈ নিব পৰা নাই, কাজিৰঙা পৰিদৰ্শন কৰিব পৰা নাই। আৰু আজি কি হৈছিল আচলতে? আজি পুৱাৰ ভাগত কি হৈছিল? আজি পুৱাৰ ভাগত এইটো হৈছে, আমি প্ৰথমে কৈছোঁ আমি বহুত দুখিত যে আজি যিসকল বহুত বিভিন্ন জেগাৰ পৰা, ৰাছিয়াৰ পৰা ধৰি বিভিন্ন জেগাৰ পৰা আমাৰ ইয়াত টুৰিষ্ট আহিছে, আমি নিব পৰা নাই সেয়া, তাৰ বাবে আমি বহুত দুখিত, আমি নিজকে লজ্জাভোগ কৰিছোঁ। কিন্তু এইটো সম্পূৰ্ণ ইয়াৰ দোষী হৈছে বন বিভাগ বা বনমন্ত্ৰীগৰাকী, কাৰণ তেখেতসকলে হঠাৎকাৰী সিদ্ধান্তবিলাক নিজৰ ইচ্ছামতে লয় কিছুমান, সেই সিদ্ধান্তৰ কাৰণে এনেকুৱা এটা কাৰ্য আমি জীপ চাফাৰী সন্থাই ল'বলগীয়া বাধ্য হৈছোঁ। যদি সম্ভৱ হয়, যদি আপুনি শুনি আছে, প্ৰতিটো দিনত বৰ্তমান কিমান সংখ্যক জীপ ভিতৰলৈ যাবলৈ দিয়া হৈছে, বা এই যি সন্থা আছে তেওঁলোকক পূৰ্বতে হয়তো জনোৱা নাই এই সন্দৰ্ভত, যাৰ বাবে তেওঁলোকে এনেধৰণে ক্ষোভ ব্যক্ত কৰিছে? হয় ৰশ্মিতা, চাওক আচলতে তেওঁলোকে বন বিভাগে যিহেতু কালিৰ পৰা যি অনলাইন টিকেটিঙৰ ব্যৱস্থা কৰিছে, তাত আচলতে আমি যিমান দূৰ গম পাইছোঁ প্ৰতিটো ৰেঞ্জত আচলতে 100খন গাড়ীহে যাব পাৰিব বুলি আমি তেনেদৰে জানিব পাৰিছোঁ, যদিও চৰকাৰী তথ্য আমাৰ লগত নাই। আৰু যিহেতু বিভিন্ন ৰাজ্যৰ লগতে দেশী বিদেশী সকলো পৰ্যটক কাজিৰঙালৈ আহিছে, আজি পুৱাৰ ভাগত আচলতে বিদেশী পৰ্যটকো ঘূৰি যাব লগা হৈছে। মোৰ লগত একাংশ পৰ্যটক আছে, মই ক'ৰ পৰা আহিছে আচলতে তেওঁলোকৰ পৰা জানিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আচলতে, তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয়কৈ। ক'ৰ পৰা আহিছে? डिब्रूगढ़। सफारी नहीं अभी करने जा रहे हैं। जो प्रॉब्लम चल रहा है यहाँ पे, इसके ऊपर क्या प्रॉब्लम? यहाँ पे जो अभी काउंटर बंद है, जीप सफारी भी बंद किया गया है। अच्छा, हमें नहीं पता, हम अभी जस्ट आए हैं। নিজকে বিতুপন ধন্যবাদ আপোনালৈ। আৰু কাজিৰঙাত এনেধৰণে এতিয়া জীপ চাফাৰী যি অনলাইন বুকিং লৈ তাক লৈ ইতিমধ্যে একাংশ জীপ চাফাৰী সন্থাৰ যিসকল ব্যৱসায়ী তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে, যিহেতু পূৰ্বতে তেওঁলোকক জনোৱা হোৱা নাই। আৰু কালি হঠাতে বন বিভাগে এনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, য'ত অনলাইন বুকিঙক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত নহয়, আচলতে কেতবোৰ খেলি মেলিৰ বৰ্তমান সৃষ্টি হৈছে, য'ত প্ৰতিটো ৰেঞ্জতে বৰ্তমান 100খনহে জীপ ভিতৰলৈ যোৱাৰ প্ৰৱেশ প্ৰদান কৰা হৈছে, য'ত পূৰ্বতে হয়তো তাৰ সংখ্যা বৃদ্ধি পাইছিল, কিন্তু ইতিমধ্যে অনলাইন বুকিং ব্যৱস্থাক লৈ কেতবোৰ অসন্তুষ্টি বৰ্তমান বিৰাজ কৰিছে সন্থাৰ মাজত।